Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 10th and 11th of October 2025. So the first topic is about United Arab Emirates introduce sugar tax. UAE যোনখন country আছে তেওঁলোকে কি কৰিছে sugar tax include কৰিছে যিটো আমাৰ international relation point of view পৰা আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ লগত যিবোৰ এছ'চিয়েটেড কনচেপ্ট আছে যিবোৰ ষ্টেটিক কনচেপ্ট আছে ইকনমিক্সৰ তাৰ ৰিলেটেড দুটা তিনিটা কনচেপ্ট আমি ষ্টাডি কৰিম যিবোৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম পইণ্ট অফ ভিউৰ পৰাও ইম্পৰ্টেণ্ট হয় এপাৰ্ট ফ্ৰম APSC তো মই অলৰেডি ক'লোঁ যে জানুৱাৰী 2026 চনৰ পৰা জানুৱাৰী 1 তাৰিখ 2026ৰ পৰা বেচিকেলি তোমাৰ চুগাৰ কনজামশ্যনটো ডিক্ৰিজ কৰিবৰ কাৰণে আৰু পাব্লিক হেল্থ প্ৰমোট কৰিবৰ কাৰণে কাৰণ জানা যে চুগাৰ ইজ নট গুড ফৰ হেল্থ তো যিহেতু মানুহৰ মানে মাজত আমি জানো যে চুগাৰৰ কাৰণে ডায়েবেটিছৰ লগতে বেলেগ বেলেগ ৰিলেটেড ইছ্যুজবোৰ খুব বেছি হয় হেল্থ ইছ্যুজ সেইকাৰণে কি কৰিছে সেইটো বস্তু মানে ডিছকাৰেজ কৰিবৰ কাৰণে চুগাৰ টেক্সটো ইউনাইটেড আৰব এমিৰেটছে ইমপ্লিমেণ্ট কৰিব January 1, January 1st, that is 1st of January 2026. ঠিক আছে তো 2026 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিব দ্য নিউ লেজিসলেশনছ এলায়েন্স উইথ দ্য গাল্ফ কোঅপাৰেশ্যন কাউন্সিলছ ৰিজনেল ফ্ৰেমৱৰ্ক ফৰ এ টিয়াৰ্ড ভলিউমেট্ৰিক এক্সাইজ অন সুগাৰ সুইটেন বেভাৰেজেছ ঠিক আছে তো এইটো আচলতে UAE ইজ এ পাৰ্ট অফ দ্য গাল্ফ কোঅপাৰেশ্যন কাউন্সিলৰ UAE এখন পাৰ্ট হয় বেচিকেলি গাল্ফ কাণ্ট্ৰিজ যিমানবোৰ আছে তাৰে এখন এটা এটা তোমাৰ কোঅপাৰেশ্যন এটা ইউনিয়ন টাইপ হয় যাৰ ৰিজনেল ফ্ৰেমৱৰ্ক এটা আছে আৰু সেই ৰিজনেল ফ্ৰেমৱৰ্কত যিমানবোৰ কথা লিখা আছিলে তাৰ ভিতৰত অন্যতম এটা সেই ৰিজনেল ফ্ৰেমৱৰ্কবোৰৰ যিমানখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে যিমানবোৰ বস্তু লিখা আছে তাৰে ইন লাইন অফ ডেট এই যিটো ইনিচিয়েটিভটো ল'ব বিচাৰিছে ঠিক আছে চ' চুগাৰ টেক্সৰ কথা যিহেতু কৈছে ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা আমাৰ কাৰণে চুগাৰ টেক্সটো ইম্পৰ্টেণ্ট হয় যে কি হয় A sugar tax is a fiscal policy ঠিক আছে that raises the price of sweetened beverages through a taxation to decrease excessive sugar consumption and promote a healthier lifestyle. তো বেচিকেলি যাতে চুগাৰ চুইটেন যিবোৰ বেভাৰেজেছ আছে যিবোৰ ড্ৰিংক আছে যেনেকৈ যিবোৰ ক'ল্ড ড্ৰিংকছ আমি কনজিউম কৰোঁ ঠিক আছে তো চবতে চুগাৰ থাকে তো এই চুইটেন বেভাৰেজেছবিলাকৰ প্ৰাইচ কি কৰা যাব বৃদ্ধি কৰোৱা যাব এটা প্ৰপাৰ পলিচি হয় ডেট ইজ এ ফিজিকেল পলিচি যাৰ জৰিয়তে চুইট এণ্ড বেভাৰেজেছবোৰৰ দামটো কি কৰা যাব বৃদ্ধি কৰা যাব কেনেকৈ বৃদ্ধি কৰিব টেক্স লগাই পেলাই ইম্প'জ কৰি পেলাই টেক্স ইম্প'জ কৰি বৃদ্ধি কৰা যাব বেচিকেলি টু ডিক্ৰিজ দ্য এক্সেচিভ চুগাৰ কনজামশ্যন মানুহৰ মাজত যাতে চুগাৰ কনজামশ্যনটো যাতে কমে আৰু মাৰ্কেটত যাতে চুগাৰ বেভাৰেজেছ যিবোৰ আছে বা চুইট এণ্ড বেভাৰেজেছ সেইবোৰ ডিমাণ্ডটো ৰিডিউচ কৰিবৰ কাৰণে এই টেক্সটো লগোৱা যাব ঠিক আছে তো অবজেক্টিভছ মই অলৰেডি ক'লোঁ লোৱাৰ দ্য বাৰ্ডেন অফ চুগাৰ ৰিলেটেড ইলনেছ যিমানবোৰ আছে অবেচিটি ইজ ওৱান অফ দ্য ৰিজন ডায়েবেটিছ ইজ ওৱান অফ দ্য ডিজিজেছ ঠিক আছে যিটো চুগাৰ ৰিলেটেড চুগাৰ অ'কে চ' নাও ৱাইল ৰেইজিং ফাণ্ডছ ফৰ পাব্লিক হেল্থ প্ৰগ্ৰেমছ তাৰ পৰা যিখিনি এডিশ্যনেল কৰ দিয়া যাব লগোৱা যাব এডিশ্যনেল টেক্সেছ লগোৱা যাব তাৰ পৰা পাব্লিক হেল্থৰ প্ৰগ্ৰেমবোৰ তেওঁলোকে কি কৰিব চলাব বা সেইটো বস্তু ইণ্ডিয়াটো বহুত টাইমৰ পৰা চলি আহিছে তো ইণ্ডিয়াৰ পলিচিটো কি হয় আমি জানিব লাগিব ইণ্ডিয়া ইম্প'জেছ এটলিষ্ট 40% চিন টেক্স ইণ্ডিয়াই চুগাৰ ৰিলেটেড যিবোৰ চুগাৰী আইটেমছ আছে চুগাৰ ৰিলেটেড বা তোমাৰ চুইট এণ্ড যিবোৰ বেভৰেজেছ আছে ঠিক আছে চুগাৰী ড্ৰিংকছবিলাকত 40% চিন টেক্স লগায় না হোৱাট ইজ চিন টেক্স আমি ডিছকাছ কৰিম অ'কে ইন এডিশ্যন 28% GST লগায় 12% কম্পেনচেশ্যন চেছ লগায় মেকিং দ্য অভাৰঅল টেক্স বাৰ্ডেন এমংছ দ্য হাইয়েষ্ট ৱৰ্ল্ড ৱাইড তো চুগাৰ ড্ৰিংকত চবতছে মানে ওৱান অফ দ্য হাইয়েষ্ট টেক্স যদি কোনোবাই লগায় ইণ্ডিয়াই লগায় ষ্টিল মাৰ্কেটত চুগাৰী ড্ৰিংকছবোৰৰ ডিমাণ্ড এতিয়াও কমা নাই তোমালোকে এটা কথা জানা যদিহে চোৱা ডিমাণ্ড কেতিয়া ৰিডিউচ হ'ব তুমি যেতিয়া টেক্স লগাবা যেতিয়া বস্তু এটাৰ দাম যেতিয়া বাঢ়িব ঠিক আছে যেতিয়া তোমাৰ যিকোনো এটা বস্তুৰ প্ৰাইচ বাঢ়ে নৰ্মেলি প্ৰাইচ বাঢ়িলে কি হৈ যায় ডিমাণ্ড অট'মেটিকেলি কি হয় তোমাৰ লাহে 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 কমি আহিব চ' ডিমাণ্ড যেতিয়া কমি আহিব তেতিয়াহ'লে কনজামশ্যন কমি যাব ঠিক আছে আৰু কনজামশ্যন কমি গ'লে ইনডাইৰেক্টলি কিহত হেল্প কৰিব হেল্ডিয়াৰ লাইফষ্টাইল এটাৰ ক্ষেত্ৰত মানুহ আগবাঢ়িব পাৰিব US বা যিমানবোৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ আছে তোমালোকে হয়তো দেখিছা যে বাৰ্গাৰ হওক ঠিক আছে চেণ্ডউইচ হওক বা যিমানবোৰ তেওঁলোকে ফ্ৰেঞ্চ ফ্ৰাইজ এণ্ড অল যিমানবোৰ ফ্ৰাইজ তেওঁলোকে খায় লগত তেওঁলোকে কি লয় ক'ল্ড ড্ৰিংকছ এটা লৈ লয় ঠিক আছে চ' ডেট ইজ এ চুগাৰী ড্ৰিংক আৰু যাৰ কাৰণে US ইজ ওৱান অফ দ্য হায়েষ্ট ৰেট কি হৈ যায় অবেচিটিৰ ক্ষেত্ৰত ৱৰ্ল্ড ৱাইড আমি US দেখিবলৈ পাম নাও যিহেতু কৈছোঁ যে গাল্ফ কোঅপাৰেশ্যন কাউন্সিলৰ এই ৰিজনেল ফ্ৰেমৱৰ্কৰ লগত এই পলিচিটোৱে এলাইন কৰিছে বা এই ষ্টেপটোৱে তো গাল্ফ কোঅপাৰেশ্যন কাউন্সিল কি হয় আমি জানিব লাগিব চ' এইখন কি হয় ৰিজনেল পলিটিকেল এণ্ড ইকনমিক এলায়েন্স হয় ঠিক আছে আঞ্চলিক পৰ্যায়ত ঠিক আছে গাল্ফ কাণ্ট্ৰিজবোৰত তোমাৰ
ৰাজনৈতিক ক্ষেত্ৰত হওক অৰ্থনৈতিক ক্ষেত্ৰত হওক এইটো এটা কি হয় এলায়েন্স হয় that was established to promote political financial and security cooperation among the member nation যিমানবোৰ মেম্বাৰ নেশ্যন আছে গাল্ফ নেশ্যনছ আছে তেওঁলোকৰ মাজত ৰাজনৈতিক হওক ফিনেন্সিয়েল হওক বা ছিকিউৰিটি কৰ্পৰেশ্যন বৃদ্ধি কৰিবৰ কাৰণে ঠিক আছে সুৰক্ষাজনিত কোঅপাৰেশ্যন বৃদ্ধি কৰিবৰ কাৰণে এই গাল্ফ কোঅপাৰেশ্যন কাউন্সিলখন গঠন কৰা গৈছিলে 1981 গঠন কৰা গৈছিলে অ'কে যিহেতু সেই সময়ত ইৰাণ আৰু ইৰাক ৱাৰ চলি আছিলে দেন তোমাৰ 1979 আমাৰ ইয়াত যেতিয়া অসমত আছাম মুভমেণ্ট চলিছে ইৰাণত ইৰাণিয়ান ৰিভলিউশ্যন চলি আছিলে চ' ইট কম্প্ৰাইজেছ 6 আৰব ষ্টেটছ কি আছে চাই লোৱা বাহৰেইন কুৱেইট ওমান কাটাৰ ছৌদি আৰেবিয়া এণ্ড ইউনাইটেড আৰব এমিৰেটছ ঠিক আছে য়েমেন চেমেন নাই মই সেইকাৰণে মনত ৰাখিবা যে কি আছে মেইন যিকেইখন আছে অইল প্ৰডিউচিং ষ্টেটছ ছৌদি ঠিক আছে ইউ এ ই কাটাৰ ওমান কুৱেইট বাহৰেইন এই ছয়খন আছে অ'কে না এতিয়া কথাটো হৈ গ'ল কি এই যিটো গাল্ফ কোঅপাৰেশ্যন কাউন্সিল আছে এই গাল্ফ কোঅপাৰেশ্যন কাউন্সিলৰ এটা ছিকিউৰিটি আৰ্ম আছে ঠিক আছে মানে আল্টিমেটলি যেনেকৈ আমাৰ আৰ্মি থাকে ঠিক আছে তেওঁলোকৰ এটা ছিকিউৰিটি আৰ্ম আছে যাক কোৱা হয় দ্য পেনিনচুলা চিল্ড ফ'ৰ্চ এষ্টাব্লিছড ইন 1984 PSF serving as GCC's joint military force Gulf Cooperation Council এইটো এটা joint military force হয় that is called Peninsula Shield Force ঠিক আছে তো আৰবিয়ান পেনিনচুলাৰ কথা কোৱা গৈছে India's trade with the Gulf Cooperation Council reached approximately 178 billion আমি ট্ৰেড কৰোঁ ঠিক আছে in fiscal year 2024-25 with UAE and Saudi Arabia as its top partners আমাৰ কাৰণে top partners কোন হয় United Arab Emirates and Saudi Arabia আমাৰ top partners হয় The region supplies the region to কিয় important why Gulf countries are important because the region supplies around 30% of the India's crude oil and 70% of its imported natural gas ভাৰতবৰ্ষৰ যিমান নেচাৰেল গেছ বা প্ৰাকৃতিক গেছ ইম্পৰ্ট কৰে 70% এই ছখন ৰাষ্ট্ৰৰ পৰাই কৰে ঠিক আছে সেকেন্ড কথা হৈ গ'ল 30% আমি 35% ক্ৰুড অইল ঠিক আছে 35 এইফালে 70 বুজি পালা কথাটো ডাবল আমি কি কৰোঁ যিমান আমি ক্ৰুড অইল আমি তোমাৰ ইম্পৰ্ট কৰোঁ তাতকৈ ডাবল আমি নেচাৰেল গেছ ইম্পৰ্ট কৰোঁ চ' 70% ইম্পৰ্ট এণ্ড 35% ইণ্ডিয়াছ ক্ৰুড অইল ইম্পৰ্ট like we are still depend upon this Gulf Cooperation Council তাৰ মানে 6খন কাণ্ট্ৰিজৰ ওপৰত হ'ল ন এতিয়া কথা হৈ গ'ল কি এই টেক্স ৰিলেটেড যেনেকৈ মই ক'লোঁ চুগাৰ টেক্স ইজ এ চিন টেক্স ঠিক আছে তো ইন ইণ্ডিয়া 40% চিন টেক্স চুগাৰ ড্ৰিংকৰ ওপৰত লগাইছে 28% GST লগাইছে 12% কম্পেনচেশ্যন চেছ লগাইছে ন হোৱাট ইজ চেছ আৰু চেছৰ ৰিলেটেড আৰু এটা বস্তু থাকে ডেট ইজ কল্ড চাৰ্চেজ ঠিক আছে চাৰ্চেজেছ তো what is cess and what is surcharges দুইটা কি হয় these are levied by the central government for the purpose of the union under article 271 of the constitution of India 271 যেটো অনুচ্ছেদ আছে সেই অনুচ্ছেদৰ অধীনতে ভাৰত চৰকাৰে কি কৰিব পাৰে চেছ আৰু চাৰ্চেজেছ লগাব পাৰে ঠিক আছে now what is cess a cess is a tax on tax টেক্সৰ ওপৰত যেটা টেক্স তুমি অলৰেডি কৰ দিছা এই কৰৰ ওপৰত যেটা অতিৰিক্ত কৰ লগাব ঠিক আছে তেতিয়া এইটো কি বুলি কোৱা হয় চেছ বুলি কোৱা হয় Now cesses the Indian government levies it on the tax liability including surcharges and it is used for a specific purpose cesses are named after the identified purpose যিটো পাৰপাছৰ কাৰণে গভৰ্ণমেণ্টক টকাৰ প্ৰয়োজন হয় ঠিক আছে সেই পাৰ্টিকুলাৰ পাৰপাছটোৰ নামতে চেছৰ নামাকৰণ কৰা হয় The purpose itself must be certain and for the public good. সেই যিটো পাৰপাছ হ'ব সেইটো পাব্লিকৰ ভালৰ কাৰণে পাব্লিক ৱেলফেয়াৰৰ কাৰণে হ'ব লাগিব যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ চেছ অন মটৰ ভেহিকেল কৃষি কল্যাণৰ কাৰণে কৃষি কল্যাণ চেছ স্বচ্ছ ভাৰত যেতিয়া মিছন চলাইছিলে তাৰ পইচা ক'ৰ পৰা আহিছিলে স্বচ্ছ ভাৰত চেছ লগাইছিলে এডুকেশ্যন চেছ হ'ব পাৰে চেছ অন ক্ৰুড অইল এণ্ড এমং আদাৰ্ছ Now what is the searches? It is charged on the income taxes paid যিমানটো ইনকাম টেক্স তুমি পে কৰিবা ঠিক আছে তাৰ ওপৰত তোমাৰ এডিশনাল তুমি কি দিব লাগিব টেক্স দিব লাগিব It is usually paid by the taxpayers whether individuals association of persons or companies who fall in a particular tax bracket মানে তুমি নৰ্মেল ইনকাম কৰিলে তুমি সার্চেস দিব না যদি তুমি
এটা লেভেলতকৈ অতিৰিক্ত তুমি ইনকাম কৰিছা এজ এন ইণ্ডিভিজুৱেল, এটা কৰ্পৰেশ্যন বা কোম্পানী হিচাপে তুমি কি দিব লাগিব? চাৰ্চাৰ্জ দিব লাগিব। চাৰ্চাৰ্জ ইজ নট কালেক্টেড ফৰ এনি স্পেচিফিক পাৰ্পাছ লাইক চেছ। চেছৰ কিবা এটা কি থাকে? গুৰুত্বপূৰ্ণ এটা লক্ষ্য থাকে। সেই লক্ষ্যটো জনকল্যাণমুখী হ'ব লাগিব, আৰু সেই লক্ষ্যটোত উপনীত হ'বৰ কাৰণে চৰকাৰে চেছ কালেক্ট কৰিব পাৰে। চাৰ্চেজত তেনেকুৱা নাথাকে, বাট কেন বি ইউজড ফৰ এনি ৰিজন। বাট চাৰ্চেজৰ পৰা অহা পইচাটো যিকোনো কাৰণে, পাব্লিক ৱেলফেয়াৰৰ কাৰণে ইউজ কৰিব পাৰে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ইউজ কৰিব পাৰে, ডেট ইজ ইউজ ফৰ এনি ৰিজন এজ চিন ৰিজনেবল বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। চেণ্ট্ৰেল গভৰ্ণমেণ্টে যি ভাল দেখে য'ত লগাব বিচাৰে ত'তে লগাব পাৰে। The proceeds collect from searches and says levied by union form part of the consolidated fund of India. That means the funds need not to be shared with the state. The funds need not be shared with the state governments and are thus at exclusive disposal of the union government. ঠিক আছে, কাৰ থাকে এক্সক্লুসিভ ডিসপোজাল? ইউনিয়ন গভর্নমেন্টৰ থাকে। ঠিক আছে, তো কি হাইলাইটস 2025 চনৰ হিচাপত ফৰ ইণ্ডিভিজুৱেল চাৰ্চেজেছ ৰেটস আৰ এজ ফলোজ। যদিহে ঠিক আছে 50 লাখৰ পৰা 1 কোটি টকা যদি হৈছে, ঠিক আছে 5% তুমি দিব লাগিব, অ'কে, তোমাৰ ইনকাম 5% ফৰ ইনকাম বিটুইন 50 lakhs and 1 crore। তোমাৰ যদি ইনকাম বা এজ এ কোম্পানীটোৰ ইনকাম যদি 1 কোটিৰ পৰা 2 কোটি হয়, 15% দিব লাগিব। 2 পৰা 5 কোটি যদি হয় 25% দিব লাগিব। তো মানে 50 লাখৰ পৰা 1 কোটি 5%, 1 পৰা 2 কোটি 15%, 2 পৰা 5 কোটি 25%, 10-10কে বাঢ়ি যাব, 15, 5 পৰা 15, 15 পৰা 25। তো ইয়াৰ পৰা তোমাৰ এনেকুৱা হয় যে 50 লাখৰ পৰা 1 কোটি, 1 কোটি পৰা 2 কোটি, 2 কোটি পৰা 5 কোটি, দেন 5 crores যদি বেছি হয় 37% দিব লাগিব। এটা লাভ কাৰ হয় জানা? যোনে ছাপ'জ বোলে 100 crores 150 crores কৰিছে, তেওঁলোকেও 37% দিয়ে। ঠিক আছে, বাট প্ৰব্লেম হৈ যায় তোমাৰ যিখিনি 1 crore 2 crore যিখিনি মিডিয়াম বিজনেছ আছে তেওঁলোকৰ কাৰণে ইছ্যু হৈ যায়। বাট ঠিক আছে, দেট ইজ অলছ' ইউজ ফৰ এ গুড পাৰ্পাছ। নাও হোৱাট ইজ চিন গুডছ? মইতো ক'লো চিন টেক্স। চিন টেক্স হয় 40%। চিন গুডছ যিবোৰৰ ওপৰত টেক্স লগায় সেই গুডছবোৰ কোনবোৰ হয়? চি, দিজ আৰ considered as harmful to the society. যেনেকে তোমাৰ alcohol is harmful for the society, tobacco is harmful for the society, candies যিবোৰ আমি মৰ্টন খাওঁ, drugs, soft drinks, fast foods, coffee, sugar, gambling and pornography, these are some examples of sin goods. আৰু ইয়াৰ ওপৰত যিখিনি টেক্স ইম্প'জ কৰে তাক কি বুলি কোৱা হয়? sin tax বুলি কোৱা হয়। So it is placed on goods that adversely affect health, most notably tobacco and alcohol. Three principal arguments are used to justify this type of taxation. There is এনেকুৱা ধৰণৰ টেক্স যে লগাব লাগে, তাৰ মানে 3 types of arguments আছে। ঠিক আছে, প্ৰিন্সিপাল আৰ্গুমেণ্ট আছে, মূল প্ৰিন্সিপাল আৰ্গুমেণ্ট আছে। এটা হৈ গ'ল কি ইট কেন ৰিডিউচ কনজাম্পশ্যন থ্ৰু ইনক্ৰিজ প্ৰাইচেছ। মই যোনটো অথনি বুজালো, প্ৰাইচ যেতিয়া বাঢ়িব ডিমাণ্ড কমি আহিব, তেতিয়া কনজাম্পশ্যন কমি যাব। কম্পেনচেট ছ'চাইটি ফৰ থিংছ লাইক ইনক্ৰিজড হেল্থ চিষ্টেম কষ্টছ, ইনক্ৰিজ ৰিচোৰ্চেছ ফৰ দ্য হেল্থ চেক্টৰ। ঠিক আছে, তো চিন গুডৰ পৰা যিমান ইনকাম আহে হেল্থ চেক্টৰতে খৰচ কৰা যায়। চ' দ্য নেক্সট টপিক ইজ এবাউট নোবেল প্ৰাইজ ইন ফিজিক্স 2025। মই লোৱা নাছিলোঁ, কালি পৰহি মই লোৱা নাছিলোঁ, আজি মই লৈছোঁ। এই বস্তুটো যিমান সহজত পাৰি সিমান সহজত বুজাব পাৰি। ঠিক আছে, যিমান সহজত পাৰি সিমান সহজত বুজাবলৈ চেষ্টা কৰিম, কাৰণ যদি আমাৰ কাৰণে কি হয়, যিকোনো ষ্টেটৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে নামকেইটা আৰু কিহৰ কাৰণে নোবেল প্ৰাইজ পাইছে ফিজিক্সত সেইটো ইম্পৰ্টেণ্ট হয়। অলপ চলপ এনেই জানি থ'লে ভাল যে বস্তুটো কি হয়। তো ডেট ইজ ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ 3 ছায়েন্স এণ্ড টেকনলজি পইণ্ট অফ ভিউ। তো আমি গম পাইছোঁ নোবেল প্ৰাইজ ইন ফিজিক্স 2025 কোনে পাইছে? জন ক্লাৰ্ক ইউকেৰ হয়, মাইকেল ডেভৰেট ফ্ৰান্সৰ হয়, জন মাৰ্টিনিজ ফ্ৰম USA। তো এজন ইউকে, এজন ফ্ৰান্স এণ্ড এজন USA owned the 2025 Nobel Prize in Physics for demonstrating macroscopic quantum tunneling. তো the main theme is the main মানে যিটো মানে ইছ্যুৰ ওপৰত ৰিচাৰ্চ কৰিবলৈ তেওঁলোকে পাইছে, ডেট ইজ কল মাইক্ৰস্কপিক quantum Q tunneling T. So MQT not macroscopic. So MQT, M stands for macroscopic, Q stands for quantum, and T stands for tunneling. So macroscopic quantum tunneling, MQT, in visible electrical circuit. ঠিক আছে, তো ভিজিবল ইলেক্ট্ৰিকেল চাৰ্কিটত মানে য'ত তুমি দেখা পাই আছা ইলেক্ট্ৰিকেল চাৰ্কিটটো, তাত মেক্ৰস্কপিক কোৱান্টাম টানেলিং ডেমনষ্ট্ৰেট কৰিব পাৰিলে কাৰণে তেওঁলোকক কি মানে দেখুৱাই দিব পাৰিলে কাৰণে তেওঁলোকক কি দি দিয়া গ'ল? নোবেল প্ৰাইজ দিয়া গ'ল। বহুত বছৰ ধৰি তেওঁলোকে ষ্টাডি কৰিছিলে। দেয়াৰ ডিস্কভাৰী কনফাৰ্ম ডেট কোৱান্টাম ফেনমেনা, কোৱান্টাম ফিজিক্স জানো, যেনেকৈ কোৱান্টাম কম্পিউটাৰ যিটোৰ ওপৰত আধাৰিত হয়। ঠিক আছে, চ' ওৱান্স
thought limited to subatomic particles can also manifest in macroscopic systems. ঠিক আছে, expanding the boundaries of quantum mechanics. তো এই যেটো ডিসকভাৰী হ'ল, এই ডিসকভাৰীটো বাই ডেমনষ্ট্ৰেশ্যনটো বুজাই দি এটা কথা বুজাই দিলে, দেখুৱাই দি পেলাই যে এটা কথা বুজাই দিলে যে কোৱান্টাম ফেনমেনা লিমিটেড হৈ থকা নাই। ঠিক আছে, যে কোৱান্টাম যিটো মানে তোমাৰ কি কয় তোমাৰ যিটো মানে এইটো ডিসকভাৰী কৰিলে, এইটোৱে কনফাৰ্ম কৰিলে যে কোৱান্টাম ফেনমেনাটো এইটো লিমিটেড হৈ থকা নাই। ঠিক আছে, বিয়ণ্ড দ্য বাউণ্ডেৰিজ ইয়াৰ যোনটো এক্সপানশ্যন হয়, বেলেগ বেলেগ ফিল্ডত ইয়াৰ যোনটো ইমপ্লিকেশ্যন হ'ব, সেইটো যথেষ্ট পৰিসৰ ইয়াৰ আছে আৰু ইয়াৰ ওপৰত কাম কৰিব পৰা আছে, বা ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ ইনভেনশ্যন হৈ থাকিব। চ' কোৱান্টাম যিটো ফেনমেনা, দেট ইজ নট লিমিটেড টু দ্য সাবএটমিক পাৰ্টিকলছ। তো এক্সপাণ্ডিং দ্য বেৰিয়াৰ্ছ অফ কোৱান্টাম মেকানিক্স, ইয়াৰ জৰিয়তে কোৱান্টাম মেকানিক্সৰ যিটো বাউণ্ডেৰী সেইটো কি হৈ গ'ল, প্ৰসাৰ হ'বলৈ আৰম্ভ কৰিলে। ঠিক আছে, এক্সপেৰিমেণ্টেল ছেটআপ এটা কৰিছিলে ইউজিং এ জোচেফছন জাংচন। তেওঁলোকে কি কৰিছে, জোচেফছন জাংচনৰ মডিউলটো ইউজ কৰি পেলাই তেওঁলোকে এক্সপেৰিমেণ্টেল ছেটআপ এটা বহাইছিলে। দে শ্ব'ড ডেট এন এণ্টায়াৰ ইলেক্ট্ৰিকেল চাৰ্কিট কুড এক্সিবিট কোৱান্টাম টানেলিং ৱেন কুলড টু এক্সট্ৰিমলি ল' টেম্পাৰেচাৰ। যেতিয়া তোমাৰ একদম ল' টেম্পাৰেচাৰত যেতিয়া তুমি লৈ যাবা, ঠিক আছে, এটা ইলেক্ট্ৰিকেল চাৰ্কিটবোৰ দেখিছা, ইলেক্ট্ৰিকেল চাৰ্কিট জানো, ইলেক্ট্ৰিকেল চাৰ্কিট এটাও কোৱান্টাম টানেলিং কৰিব পাৰে। কোৱান্টাম টানেলিং ইজ দ্য মেইন ইছ্যু, মেইন ছাবজেক্ট। ঠিক আছে, যাৰ ওপৰত বেছ কৰি তেওঁলোকে দেখাই দিলে যে ইলেক্ট্ৰিকেল চাৰ্কিট এটাই কোৱান্টাম টানেলিং কৰিব পাৰে যদিহে গোটেই প্ৰচেছটো এক্সট্ৰিমলি ল' প্ৰেচাৰত আমি কণ্ডাক্ট কৰোঁ, তেতিয়া এইটো কৰিব পৰা যায়। এতিয়া জানিব লাগিব যে মেক্ৰস্কপিক কোৱান্টাম টানেলিং কি হয়। ইয়াৰ কাৰণে মই এটা এক্সাম্পল দি থৈছোঁ। ঠিক আছে, চ' এক্সাম্পলটো একদম লেমেন এজন সৰু মানে এজন ষ্টুডেণ্ট, স্কুল ষ্টুডেণ্টছক বুজি পোৱাকৈ মই ইয়াত দি থৈছোঁ। ঠিক আছে, এইটো ক'তো নাই, মই জাষ্ট দিছোঁ। So, macroscopic quantum tunneling is a strange idea from physics. Okay, that means something big can act like a ghost and pass through a wall. মানে কিবা এটা এনেকুৱা ডাঙৰ বস্তু এটা ইয়াত দেখিছা ন, কিবা এটা এইটো কিবা দেখিছা ন, তো কি হৈছে নৰ্মেলি কি হয়, ছাপ'জ তুমি এটা পাহাৰ আছে, ঠিক আছে, বা কিবা এটা এনেকুৱা আপৰেছ প্লেটফৰ্ম এটা এইফালে বা বল এটা যদি তুমি মাৰি দিয়া, ই ওপৰেদি গৈ এনেকৈ যাব ন, যদি ইয়াক ঠেলিব লাগিব না, পুছ কৰিব লাগিব, নিজেতো নাযায়। যদি এনেকুৱা হৈ যায় বোলে এইফালৰ পৰা বোলে বলটো আহিছে, এই আপৰেছ প্লেটফৰ্মটো আছে, ইয়াত ইনভিজিবল হৈ গৈ বোলে এইফালেদি ওলাই গৈছে, যেনেকৈ এইটো ক্ষেত্ৰত দেখাইছোঁ। তো কোৱা গৈছে কিবা এটা এনেকুৱা এটা ষ্ট্ৰেঞ্জ আইডিয়া হয়, তাৰ মিনিংটো কি হয় যে কিবা এনেকুৱা ডাঙৰ বস্তু এটা, ঘোষ্ট ভূত যেনেকৈ তোমাৰ নাইকিয়া হৈ যায়, ঠিক আছে, আমি যেনেকৈ মানে মুভিজত দেখোঁ, তেনেকৈ কি হৈ যাব, ইট কেন এক্ট লাইক এ ঘোষ্ট এণ্ড পাছ থ্ৰু এ ৱাল, এখন ৱালৰ মাজেদি পাৰ হৈ যাব পৰা, ঠিক আছে, এটা চিষ্টেম ই হয়। ডেট ইজ কল্ড মেক্ৰস্কপিক কোৱান্টাম টানেলিং। ইমেজিন ইউ হেভ এ টয় কাৰ, তোমাৰ এখন কি আছে, সৰু গাড়ী, পুতলা গাড়ীবোৰ যে থাকে, তোমাৰ হাতত এখন গাড়ী আছে, চাপ'জ এটা এখন গাড়ী তোমাৰ আছে, অ'কে, এণ্ড দেৰ ইজ এ বিগ হিল ইন দ্য মিডল। তো আৰু কি আছে, তোমাৰ সৰু বুলি এনেকুৱা পাহাৰৰ নিচিনা সৰু তোমাৰ প্লাষ্টিকৰ বস্তু এটা আছে, ঠিক আছে। তো গেট দ্য কাৰ টু দ্য আদাৰ চাইড, তুমি যদি এই গাড়ীখন ইয়াৰ পৰা ইয়ালৈকে আনিব বিচৰা, ঠিক আছে, অ'কে, ইউ হেভ টু পুছ ইট অল দ্য ৱে আপ এণ্ড অভাৰ দ্য হিল। তুমি কি কৰিব লাগিব, ঠেলিব লাগিব। ছাপ'জ তোমাৰ হাতত এখন টয় কাৰ আছে, তুমি ইফালত পুছ কৰি পেলাই তুমি ইয়াৰ প্ৰেছ প্লেটফৰ্মটো দি সিফাললৈকে আনিব লাগিব, ঠিক আছে। দেটছ হোৱাট ইউড এক্সপেক্ট ফ্ৰম নৰ্মেল এভৰিডে থিং, ঠিক আছে, যে মই ঠেলি পেলাই এনেকৈ পাৰ কৰিব লাগিব। কোৱান্টাম টানেলিঙত কি হয়, ইট ইজ এ স্পেচিয়েল ৰুল ফৰ টাইনি পাৰ্টিকলছ লাইক ইলেক্ট্ৰনছ। যেনেকৈ যিমানবোৰ টাইনি পাৰ্টিকলছ আছে, সৰু 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 পাৰ্টিকলছ আছে, যেনেকৈ ইলেক্ট্ৰনছ, কি হৈ যাব তোমাৰ, সেই ভাবিলে গাড়ীখনৰ জেগাত টাইনি পাৰ্টিকলছবোৰ আছে। ফৰ দেম ইটছ লাইক এ স্মল চান্স that they can disappear from one side of the hill and instantly reappear on the other side, ঠিক আছে, without ever going over the top. এইটোতো একদম ৰেয়াৰ চান্স আছে যে এইফালৰ পৰা গাড়ীখনৰ কথা কৈছে, এইফালৰ পৰা বোলে গাড়ীখন বোলে নাইকিয়া হৈ পেলাই ডাইৰেক্ট বোলে এইফালে ওলাই গৈছে, এইটোতো নৰ্মেলি নহয় ন, নৰ্মেলি নহয়। ঠিক তেনেকুৱা ধৰণে ইলেক্ট্ৰনছ বা পাৰ্টিকলছ, টাইনি পাৰ্টিকলছবিলাকৰ ক্ষেত্ৰতো এই গোটেই যিটো বেৰিয়াৰ এটা থাকে, এই বেৰিয়াৰটো, ঠিক আছে, টানেল ইফেক্ট বুলি কয়, এই বেৰিয়াৰটো পাৰ কৰাটো ইমান ইজি নহয়। MQT is when a whole team of particles like a whole toy car. MQT কি হয়, মেক্ৰস্কপিক কোৱান্টাম টানেলিংটো কি হয়, যেনেকৈ এখন গাড়ী বুলি কৈছোঁ ন, তেনেকৈ ভাবি লোৱা যে যেনেকৈ এটা ইলেক্ট্ৰন বা এটা পাৰ্টিকল আছে, যদিহে বহুত সংখ্যক পাৰ্টিকলছ, এসোপা পাৰ্টিকলছ যদি, ঠিক আছে, ভাবিলা এইফালে এসোপা বোলে টয় কাৰ, ডাজ দিছ ট্ৰিক টুগেডাৰ, যদি একেলগে সিহঁতে যদি এই ট্ৰিকটো কৰে, ইটছ লাইক দ্য এণ্টায়াৰ কাৰ ছাডেনলি ভেনিছ ফ্ৰম ওৱান ছাইড অফ দ্য হিল এণ্ড এপিয়াৰ্ছ অন দ্য আদাৰ।
ভাবি ল'ব বোলে কিবা এটা এনেকুৱা হৈ গ'ল, 100 গাড়ী তুমি একলগাত দিলা, কিবা এনেকুৱা মেজিক হৈ গ'ল যে গাড়ীখিনি কি হৈ গ'ল, কিবা ইহঁত মানে কিবা এটা এনেকুৱা হৈ গ'ল, মেজিক এটা কৰিলে যে এইফালৰ পৰা নাইকিয়া হৈ এইফালে ওলাই গ'ল। তেনেকৈ ভাবিলে যে স্মল স্মল পাৰ্টিকলছ যিবোৰ আছে, যেতিয়া এই পাৰ্টিকলছবোৰ তুমি একলগ কৰি দিলা, ঠিক আছে, যেনেকৈ তোমাৰ ইলেক্ট্ৰনছ আছে একলগ কৰি দিলা, কিবা এনেকুৱা এটা মেজিক হৈ গ'ল যে তোমাৰ কি হৈ গ'ল, এই বেৰিয়াৰটো ক্ৰছ নকৰি ওপৰেদি ই ইয়াত ডিজিপিয়াৰ হৈ এইফালে ই কি কৰি দিলে, লেণ্ড কৰি দিলে। ঠিক আছে, and appears on the other without having energy, enough energy to go over it. This shows that even things bigger than a single particle can sometime follow these weird quantum rules. ঠিক আছে, কেতিয়াবা কি হৈ যায়, বিগাৰ যিবিলাক তোমাৰ মানে সিংগল পাৰ্টিকল বিলাক যেতিয়া একলগ হয়, ইহঁতে ৱেৰ্ড কিছুমান মানে কোৱান্টাম ৰুলছ ক্ৰিয়েট কৰে, আৰু সেইটোকে কোৱা হয় টানেল ইফেক্ট। তো ভাবি লোৱা ইটছ লাইক এ ঘোষ্ট। ঠিক আছে, চ' একফালৰ পৰা নাইকিয়া হৈ গ'ল, ইফালে ওলাই গ'ল। না এতিয়া টেকনিকেল টাৰ্মত চোৱা, macroscopic quantum tunneling occurs when a large scale system, that means large scale system of কি হয়, electrons or different particles, ঠিক আছে, crosses an energy barrier. This is the energy barrier. Quantum tunneling যাক কৈছে, ঠিক আছে, উইদাউট হেভিং এনাফ ক্লাছিকেল এনাৰ্জি টু ডু চ'। নৰ্মেলি যাব নোৱাৰে, মানে কি কৰিলে এই বেৰিয়াৰটো ক্ৰছ কৰি দিলে এইফালেদি। ঠিক আছে, কোৱান্টাম টানেলিং হৈ গ'ল। অ'কে, কোৱান্টাম প্ৰিন্সিপল, দিছ টানেলিং ফেনমেনা অকাৰ্ছ ৱেন অফ ৱেভ পাৰ্টিকল ডুৱেলিটি, যেতিয়া কি হয়, এই পাৰ্টিকলবোৰ বা এই যিবোৰ সৰু সৰু পাৰ্টিকল যেনেকৈ ইলেক্ট্ৰনছ, এই ইলেক্ট্ৰনছবোৰে যেতিয়া দুই ধৰণে বিহেভ কৰিব বিচাৰে, এটা হৈ গ'ল কি যে ইয়াৰ প্ৰত্যেকটো পাৰ্টিকলৰ এটা ইণ্ডিভিজুৱেলিটি আছে, ই এজ এ পাৰ্টিকল ইয়াৰ এটা নিজৰ পৰিচয় আছে, চিনাকি আছে। ঠিক আছে, বাট যেতিয়া ই বেলেগৰ লগত মিলি যায়, ঠিক আছে, যেতিয়া ই বেলেগৰ লগত মিলি যায়, ই কি কৰিব পাৰে, এটা ৱেভ বা ধুমুহাৰ সৃষ্টি কৰিব পাৰে বা এটা ঢৌৰ সৃষ্টি কৰিব পাৰে। বুজি পালে কথাটো? মানে একদম সহজ অৰ্থ এটা কথা বুজাই দিছো, শুনা। কয় ন, ৰাইজে নখ জোকাৰিলে নৈ বয়, একদম লেমেন টাইপত মই বুজাইছো। লাইক এনেকুৱাকে কেতিয়াও নুবুজাওঁ, মই জাষ্ট বুজাইছো কেলে, কাৰণ এইবিলাক বস্তু ইমান ইজি নহয়। তো এটা কথাই ভাবিলো যে যেতিয়া মানে ৱেভ পাৰ্টিকলবোৰে যেতিয়া ডুৱেলিটি এটা দেখায়, মানে যেতিয়া নিজস্ব এটা ৰোল থাকে, নিজস্ব এটা কেৰেক্টাৰ থাকে, যে এজ এ পাৰ্টিকল তাৰ এটা নিজৰ চিনাকি আছে, সি তেনেকে এটা বিহেভ কৰে। ছেকেণ্ড কথা, যেতিয়া একলগ হৈ যায়, ই ৱেভ হিচাপে বিহেভ কৰে, আৰু যেতিয়া ৱেভ হিচাপে বিহেভ কৰিব চব লগ লাগি ই কি কৰিব, এনাৰ্জি বেৰিয়াৰ এটা ই পাৰ কৰি পেলাই, টানেল বনাই পেলাই কি কৰি দিব, ই পাৰ কৰি গুচি যাব। চ' সেইটোৱে আছিলে মেইন যিটো কোৱান্টাম টানেলিঙৰ যিটো কনচেপ্ট, যে পাৰ্টিকলছবোৰে, ঠিক আছে, টাইনি পাৰ্টিকলছবোৰ লাইক ইলেক্ট্ৰনছ লগ হৈ পেলাই কি কৰিব পাৰে, ই এটা ৱেভৰ সৃষ্টি কৰিব পাৰে, আৰু ই এনাৰ্জি বেৰিয়াৰটো ব্ৰেক কৰি দিব পাৰে। ঠিক আছে, চ' ডেট ৱাজ কল্ড কোৱান্টাম টানেলিং। ঠিক আছে, সিগনিফিকেন্স কি হয়, ডেমনষ্ট্ৰেটিং macroscopic quantum tunneling in visible circuits bridges the gap between quantum and classical physics. যিটো নৰ্মেল যিটো ক্লাছিকেল ফিজিক্স আছে, ঠিক আছে, অ'কে, সেই ফিজিক্স আৰু কোৱান্টাম ফিজিক্সৰ মাজত যোনটো তোমাৰ গেপ আছিলে, সেই গেপটো ইয়াৰ ডিস্কভাৰীৰ লগে লগে সেই গেপটো কি হৈ গ'ল, সেই ব্ৰিজটো বনি গ'ল, পেভিং দ্য ৱে ফৰ কোৱান্টাম টেকনলজিজ। ঠিক আছে, চ' সেইটো এটা কনচেপ্ট যাৰ কাৰণে নোবেল প্ৰাইজ পোৱা গ'ল ইন ফিজিক্স 2025। ইয়াতকে ভিতৰলৈকে সোমাব নালাগে, জাষ্ট আই হোপ যাতে তোমালোকে বুজি পাইছা। ঠিক আছে, আৰু মই একদম বাচ্চাক বুজাই যি বুজাইছোঁ, মই নাজানো মই কি বুজাব পাৰিছোঁ, কিন্তু তথাপিও ট্ৰাই কৰিছোঁ। ঠিক আছে, যে পাৰ্টিকলছবোৰ যেতিয়া একলগ হৈ যায়, তো ইহঁতে এটা ৱেভ সৃষ্টি কৰে, যিটোৱে এনাৰ্জি বেৰিয়াৰ এটা কি কৰিব পাৰে, পাৰ কৰি পেলাই টানেল হিচাপে পাৰ কৰি গুচি যায়, আৰু সেইটোৱে কোৱান্টাম টানেলিং হয়। নেক্সট, নোবেল প্ৰাইজ ইন কেমিষ্ট্ৰি। ঠিক আছে, কোনে কোনে পালে? সুচুমা কিটাগাৱা, জাপানৰ হয়, নাম দেখিলে গম পাবা। ৰিচাৰ্ড ৰবচন ফ্ৰম অষ্ট্ৰেলিয়া এণ্ড ওমৰ এম য়াগি ফ্ৰম USA ফৰ ডেভেলপিং মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক। যেনেকৈ ইয়াত আছিলে মেক্ৰস্কপিক কোৱান্টাম টানেলিং, MQT, ইয়াত হৈ গ'ল MOF, MQT। নাও ইন দ্য ফিল্ড অফ কেমিষ্ট্ৰি কি বস্তুৰ ডিস্কভাৰীৰ কাৰণে পাইছে? MOF ৰ কাৰণে পাইছে, ডেট ইজ মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কছ। Metal organic frameworks are crystalline porous material made of metal ion. ঠিক আছে, এইটো এটা মেটেৰিয়েল হয়, ঠিক আছে, যিটো তোমাৰ মেটেল আয়ন্স দি বনায়, এজ নোটছ কানেক্টেড বাই অৰ্গেনিক মলিকুলছ কল লিংকাৰ্ছ। মানে কোৱা যায়, এই যিটো এনেকুৱা এটা কথা কয় যে এই যিটো মেটেল হয়, ইয়াৰ যদি 1 চামুচ মেটেল হয় ন, ইয়াক যদি তুমি সিঁচৰিত কৰি দিয়া, ডিষ্ট্ৰিবিউট কৰি দিয়া, ই এখন ফুটবল ষ্টেডিয়ামতকো বেছি এৰিয়া কি কৰি দিব পাৰে, কভাৰ কৰি দিব পাৰে। ঠিক আছে, অ'কে, তো ইয়াৰ যিটো টেকনিকেল পাৰ্টটো আছে,
সেইটো কি কৰে মানে চোৱা ইয়াৰ এটা ডাঙৰ ইনভেনশ্যন হৈ গ'ল কি অৰ্গেনিক ইয়াত যেনেকৈ তোমাৰ মই ক'লো ন যে কোৱাণ্টাম ফিজিক্স আৰু তোমাৰ ক্লাছিকেল ফিজিক্সৰ মাজত এটা গেপ ৰিডিউচ কৰিছে ইয়াতো অৰ্গেনিক এণ্ড ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ মাজত এটা এই ব্ৰিজ এটা কি কৰিছে ক্ৰিয়েট কৰিছে ঠিক আছে আৰু চৰি কি কৈছিলোঁ ইয়াতে যে তোমাৰ কোৱাণ্টাম ফিজিক্স আৰু ট্ৰেডিশ্যনেল ফিজিক্সৰ মাজত এটা গেপটো ব্ৰিজ কৰিছে ঠিক আছে লিংক কৰিছে নাইকিয়া কৰিছে দূৰটো ইয়াতো তেনেকুৱা হ'লে কি কৰিছে ডিষ্টেঞ্চটো ৰিডিউচ কৰিছে বিটুইন অৰ্গেনিক এণ্ড ইনঅৰ্গেনিক কেমেষ্ট্ৰি ঠিক আছে চ' ইয়াত কি কৰে তোমাৰ এটা কি কৰে মেটেল আয়ন যিবোৰ থাকে এজ নোটছ হিচাপে কাম কৰে আৰু ঠিক আছে এণ্ড কানেক্টেড বাই অৰ্গেনিক মলিকুলছ এইবোৰ হৈ গ'ল অৰ্গেনিক মলিকুলছ ঠিক আছে আৰু এইবোৰ হৈ গ'ল কি হয় দিজ আৰ মেটেল আয়নছ যিয়ে তোমাৰ কানেক্টিং পইণ্টছ হিচাপে বা নোটছ হিচাপে কাম কৰে ঠিক আছে বুজি পালা কথাটো চ' মই সেইটোৱে ক'লোঁ যে অৰ্গেনিক এণ্ড ইনঅৰ্গেনিক কেমেষ্ট্ৰিক কি কৰিছে ই লিংক কৰিছে ফাংচনেলিটি their lattice structure creates large cavities that can store substances এতিয়া কি হৈ গ'ল তুমি যেতিয়া এনেকুৱা এটা তুমি মেটেৰিয়েল বনাইছা ঠিক আছে যিটো তুমি এনেকুৱা মেটেল আয়ন ইউজ কৰিছা আৰু অৰ্গেনিক মলিকিউল ইউজ কৰিছা চাপ'জ দিছ ইজ এ মেটেৰিয়েল ইয়াৰ যোনটো কম্পাউণ্ড হয় ইয়াৰ যোনটো কেমিকেল কম্পাউণ্ড হয় তাত তুমি ইয়াৰ ভিতৰত কি কৰিছা তুমি মেটেল আয়ন ইউজ কৰিছা নোট হিচাপে ইয়াৰ ভিতৰত এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ আছে অ'কে আৰু মাজত কি কৰিছা তুমি কানেক্ট কেৰি কৰিছা অৰ্গেনিক মলিকিউল দি তো ইয়াৰ ভিতৰত দেখিছা নাই বহুত স্পেচ ৰখি গৈছে বহুত স্পেচ হৈছে চ' ই কি কৰে এই যিটো তোমাৰ মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কে কি কৰিব পাৰে যে তাৰ মাজত তোমাৰ বহুত স্পেচেছ বা এটা কেভিটি বা গেপ এটা ই ক্ৰিয়েট কৰিব পাৰে আৰু যিটো গেপত কি কৰিব যায় দিছ কেন ষ্ট'ৰ ছাবষ্টেঞ্চেছ কেটালিষ্ট ৰিয়েকশ্যনছ অৰ কণ্ডাক্ট ইলেক্ট্ৰিচিটি ঠিক আছে তো এতিয়া চোৱা ইয়াৰ ইউজেছখিনি ইমান জানিলে হ'ব এপ্লিকেশ্যন অফ মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক তুমি এটা কথা জানি লোৱা যে ইয়াৰ ইউজ ক'ত কৰিব পৰা যায় ৱাটাৰ হাৰ্ভেষ্টিঙত কৰিব পৰা যাব এক্সট্ৰেক্টছ ৱাটাৰ ফ্ৰম ডেজাৰ্ট তোমাৰ কি কয় ডেজাৰ্ট এয়াৰ ইউজিং টেম্পাৰেচাৰ ড্ৰিভেন ভেপাৰ ৰিলিজ চাইকেল ই কি কৰিব পাৰে যে ডেজাৰ্ট এৰিয়া তোমাৰ মৰুভূমি অঞ্চলত এই যিটো বতাহ বলে সেই বতাহৰ পৰা ই কি কৰিব পাৰে ৱাটাৰ হাৰ্ভেষ্টিং কৰিব পৰা এই মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কৰ কি আছে সমৰ্থতা আছে ঠিক আছে ৱাটাৰ হাৰ্ভেষ্টিঙত কাম আহিব গেছ ষ্ট'ৰেজ কৰিব পৰা যাব কেপচাৰ্ছ এণ্ড ষ্ট'ৰ্ছ কাৰ্বন ডাই অক্সাইড এণ্ড হাইড্ৰজেন ফৰ ক্লিন এনাৰ্জি এণ্ড ক্লাইমেট মিটিগেশ্যন পলিউশ্যন ৰিমুভ কৰাৰ ক্ষেত্ৰত কাম কৰিব ঠিক আছে তোমাৰ কি কৰিবা ফিল্টাৰ্ছ টক্সিক ছাবষ্টেঞ্চেছ লাইক PFAS ফ্ৰম কণ্টামিনেটেড ৱাটাৰ চ'ৰ্চেছ দেন ড্ৰাগ ডিগ্ৰেডেশ্যনৰ ক্ষেত্ৰত মেটেল ৰিকভাৰীৰ ক্ষেত্ৰত ৰেয়াৰ আৰ্থ যিবোৰ এলিমেণ্টছ থাকে সেইবোৰ এক্সট্ৰেক্ট কৰাৰ ক্ষেত্ৰত স্পেচিয়েলি ফ্ৰম দ্য ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট যিবোৰ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট আছে ন যিবোৰ তোমাৰ কি বুলি কয় ৱেষ্ট জেনেৰেট হয় ন সেই ৱেষ্টৰ পৰা ৰেয়াৰ আৰ্থ এলিমেণ্ট এক্সট্ৰেক্ট কৰিবৰ ক্ষেত্ৰত ই কাম কৰিব কেটেলাইচিছ হিচাপে কাম কৰিব এক্সেলাৰেটছ ডিকম্পজিশ্যন বাই হাইড্ৰ'কাৰ্বনছ এণ্ড এণ্টিবায়টিক্স ইন পলিউটেড এনভাইৰনমেণ্টছ ঠিক আছে So the next topic is about PM SETU scheme, which is important from GS paper 2 governance point of view. Recently, the Prime Minister of India launched the PM SETU Prime Minister's scheme for empowerment through technology upgradation. ঠিক আছে so Prime Minister's scheme for employment through technology upgradation. Now what it is, PM SETU is a centrally sponsored flagship initiative. তোমাক statement দিব PM SETU was launched by ঠিক আছে suppose তোমাৰ দি দিব যে Ministry of suppose বোলে তোমাৰ Ministry of Finance বুলি দি দিব ঠিক আছে এটা ধৰণৰ ষ্টেটমেণ্ট ছেকেণ্ড দিলে যে ইট ইজ এ চেণ্ট্ৰেল ছেক্টৰ স্কিম বা এইটো হয় কি চেণ্ট্ৰেল স্পনচৰশ্বিপ চেণ্ট্ৰেল স্পনচৰ স্কিমৰ খাচিয়তটো কি হয় এটা পাৰ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিয়েৰ কৰে ঠিক আছে ছাপ'জ তোমাৰ বোলে এটা স্কিম আহিছে স্কিমটোৰ কি কৰিছে তোমাৰ বোলে 100 কোটি টকা তোমাৰ প্ৰত্যেকখন ষ্টেটক দিছে অসমৰ ক্ষেত্ৰতে 100 কোটি টকা আহিছে মধ্যপ্ৰদেশৰ ক্ষেত্ৰতে 100 কোটি টকা আহিছে মানে 100 ক্ৰ'ৰ্ছটো যিটো আহিব নৰ্মেলি কি হৈ যায় ইন নৰ্মেল ষ্টেটছ ইণ্ডিয়াৰ বাকীবোৰ ষ্টেটছৰ কাৰণে এই 100 কোটি টকা যিটো প্ৰজেক্ট আহিছে যিটো কামৰ কাৰণে আহিছে যেনেকৈ চাপ'জ বোলে PM SETU স্কিমৰ কাৰণে 100 কোটি টকা আহিছে মধ্যপ্ৰদেশত ঠিক আছে নৰ্মেলি কি হৈ যায় 60% খৰচ এই PM SETU স্কিমটো ইমপ্লিমেণ্টেশ্যনৰ 60%
সেন্ট্ৰেল গভৰ্ণমেণ্টে বিয়েৰ কৰে 40% কোনে বিয়েৰ কৰিব তোমাৰ ষ্টেট ৰেচপেক্টিভ ষ্টেট গভৰ্ণমেণ্টখনে মানে মধ্যপ্ৰদেশৰ গভৰ্ণমেণ্টখনে বিয়েৰ কৰিব লাগিব এতিয়া নৰ্থ ইষ্ট আৰু হিমালয়ান ষ্টেটছত বিকজ অফ দ্য বেকৱাৰ্ডনেছ চেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰায় 90% বিয়েৰ কৰে আৰু ষ্টেট গভৰ্ণমেণ্টখনে 10% সেনেকুৱা ধৰণৰ চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমত কি কৰে বিয়েৰ কৰিবলগীয়া হয় মানে স্পন্সৰ্ড বুলি যেতিয়া হৈ যায় ন চেন্ট্ৰেলে অলপ দিব ষ্টেটখনে অলপ দিব সদায় মনত ৰাখিবা ঠিক আছে আৰু যদি চেন্ট্ৰেল ছেক্টৰ স্কিম হয় তেতিয়া কি দিব নালাগে তেতিয়া ষ্টেট গভৰ্ণমেণ্টখনে সেই পইচাটো বিয়েৰ কৰিব নালাগে ঠিক আছে ওকে সো তুমি এটা কথা মনত ৰাখিবা যে ইট এনভিজনছ ইয়াৰ যোনটো ভিজন ডেট ইজ গভৰ্ণমেণ্ট ওন ইণ্ডাষ্ট্ৰী মেনেজ যে গভৰ্ণমেণ্টে ওন কৰিব বাট ইণ্ডাষ্ট্ৰীয়ে মেনেজ কৰিব that is a model for vocational training to make India's workforce globally competitive তো বেসিক্যালি তোমাৰ এটা এম্পাৱাৰমেণ্টৰ স্কিম হয় টেকনলজি আপগ্ৰেডেশ্যনৰ জৰিয়তে এম্পাৱাৰমেণ্ট বঢ়োৱাৰ ক্ষেত্ৰত কি কৰিছে তোমাৰ গুৰুত্ব দি এই PMCটো স্কিমটো ইন্ট্ৰডিউচ কৰা হৈছে য'ত কি হ'ব ভোকেশ্যনেল ট্ৰেইনিং দিয়া যাব বাট ইয়াৰ যিটো থিম হ'ল ডেট ইজ কল্ড গভৰ্ণমেণ্ট ওন ইণ্ডাষ্ট্ৰী মেনেজড ঠিক আছে ইণ্ডিয়াৰ এটা ৱৰ্ক ফ'ৰ্চ গ্ল'বেলি কম্পিটিটিভ বনাবৰ কাৰণে যাতে যিকোনো কাণ্ট্ৰিজত গৈ যিকোনো কাণ্ট্ৰিজৰ লগত কম্পিট যাতে কৰিব পাৰে তো সেই ষ্টেণ্ডাৰ্ডত কৰিবৰ কাৰণে PMCটো স্কিমটো ৰিচেণ্টলি লঞ্চ কৰিছে নোডেল মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ MSDE হয় ইয়াত এইটো মনত ৰাখিবা এনেকুৱা ধৰণৰ ষ্টেটমেণ্টত বেলেগ এটা দি দিব বোলে মিনিষ্ট্ৰী অফ ফাইনেন্স বোলে তো তুমি গম নাপাবা কোনে তোমাৰ এইটো ইমপ্লিমেণ্ট কৰিছে এম কি হয় টু আপগ্ৰেড 1000 গভৰ্ণমেণ্ট ITIs nationwide and align them with current and future skill needs of industries যিমানবোৰ ITI আছে ইণ্ডিয়ান যিবোৰ টেকনিকেল ইনষ্টিটিউট আছে তো জানা যে তাতে তোমাৰ ফিটাৰৰ পৰা আদি কৰি যিবোৰ আগত ইণ্ডাষ্ট্ৰীৰ কাৰণে যিবোৰ স্কিল লাগিছিলে সেই স্কিলবোৰ ৰিলেটেড ট্ৰেইনিং দিছিলে কিন্তু এতিয়া হৈ গ'ল AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড মেচিন লাৰ্ণিঙৰ যুগ গতিকে ভৱিষ্যতে যিবোৰ স্কিলৰ প্ৰয়োজন হ'ব ঠিক আছে মাৰ্কেটত টিকি থাকিব পৰাকৈ সেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ITIবোৰত সেনেকুৱা কোৰ্চ ইন্ট্ৰডিউচ কৰা যাব তেনেকুৱা ধৰণে টেকনিকেলি কি কৰা যাব আপগ্ৰেড কৰা যাব ঠিক আছে এণ্ড align them with the current and future skill needs of industries next to bridge the gap between classroom learning and global employability classroomত তুমি যিটো লাৰ্ণিং লৈছা তাৰ প্ৰেক্টিকেল ইমপ্লিকেশ্যন নাথাকে চ' এই যিটো এমপ্লয়াবিলিটি আছে যাৰ তোমাক চাকৰিৰ কাৰণে জবৰ কাৰণে যিটো স্কিলৰ প্ৰয়োজন আৰু ক্লাছৰুম লাৰ্ণিং যোনটো আছে তাৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য থাকে সেই গেপটো কি কৰিব ব্ৰিজ কৰিব ট্ৰাই কৰিব এনেবলিং ইণ্ডিয়াছ ইউথ টু মিট ইণ্টাৰনেশ্যনেল স্কিল ডিমাণ্ডছ কি ফিচাৰ্ছ কি কৰিব হাব এণ্ড স্পোক মডেল হয় 200খন ITI ডেজিগনেট কৰিব এজ হাব ইটছ কানেক্টেড টু 4 স্পোকছ টোটেল 800খন তো 200খনৰ এটা কি বনাব হাব বনাব ঠিক আছে টোটেল এনেকুৱা 4টা স্পোক থাকিব ঠিক আছে প্ৰত্যেকখনত তোমাৰ 200কে টোটেল 800খন ITI কি কৰিব ডেজিগনেট কৰিব ঠিক আছে ওকে মানে 200খন থাকিব হাব মেইন আৰু তাৰ লগত সাপোজ ইয়াতে 200খন হাব থাকিব হাব হিচাপে ক্ৰিয়েট কৰিব তাৰ লগত চাৰিটা তোমাৰ কি থাকিব তাৰ উইং থাকিব বা স্পোক থাকিব স্পোক যে থাকে তাতে কি হ'ব প্ৰত্যেকটো ক্লাষ্টাৰ 200খনকে থাকিব তো কিমান হ'ব 200 এইফালে 200 এইফালে 200 টোটেল কিমান হৈ যাব 800 প্লাছ 200 1000 হৈ যাব 200 আৰু 800 মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তোলা হ'ব ইণ্ডাষ্ট্ৰী পাৰ্টনাৰশ্বিপ কৰা যাব নতুন তোমাৰ স্কিলছৰ কাৰণে কাৰ লগত FICCI লোকেল এছ'চিয়েশ্যন কৰিব CII কৰিব ফৰ তোমাৰ স্কিলিং এণ্ড ট্ৰেইনিং ঠিক আছে মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ এডভান্স মেচিনাৰী ইন্ট্ৰডিউচ কৰিব ডিজিটেল লাৰ্ণিং চিষ্টেম ইন্ট্ৰডিউচ কৰিব স্মাৰ্ট ক্লাছৰুম ইন্ট্ৰডিউচ কৰিব এণ্ড ইনোভেশ্যন চেণ্টাৰ গঢ়ি তোলা হ'ব স্কিল ইনোভেশ্যন ইক'চিষ্টেম এটা গঢ়ি তোলা হ'ব হাবছ টু চাৰ্ভ এজ চেণ্টাৰ্ছ ফৰ ট্ৰেইনিং মানে এই হাবছবোৰে 200খন ITIত কি কৰিব এই বাকী 800খন যে ITI আছে ইয়াত যিমানবোৰ ট্ৰেইনাৰ্ছ থাকিব এই ট্ৰেইনাৰ্ছবোৰক ট্ৰেইনিং ক'ত দিব এই 200খন হাবছবোৰক চেণ্টাৰ এজ এ চেণ্টাৰ্ছ ফৰ ট্ৰেইনিং যোনে ইহঁতক ট্ৰেইন কৰিব সেই ট্ৰেইনাৰ্ছক ট্ৰেইন ক'ত কৰিব এই হাবত দিব ডেট মিনছ 200খন ITIত দিব R&D প্ৰডাকশ্যন ষ্টাৰ্টআপ ইনকিউবেশ্যনৰ কাৰণে তোমাৰ ইয়াতে ডেট মিনছ স্কিল ইনোভেশ্যন ইক'চিষ্টেম এটা গঢ়ি তুলিবলৈ চেষ্টা কৰা যাব ইণ্ডাষ্ট্ৰী পাৰ্টনাৰশ্বিপ কৰিব ফৰ লাইক যিবিলাক ৰিচেণ্ট যিবোৰ তোমাৰ বা ইণ্টাৰনেশ্যনেল স্কিল ডিমাণ্ডছ আছে সেইবোৰৰ মানে পাবৰ কাৰণে স্কিলিঙৰ কাৰণে ঠিক আছে ইণ্ডাষ্ট্ৰী পাৰ্টনাৰশ্বিপ কৰিব CII FICCI লগত আৰু লগতে বেলেগ অৰ্গেনাইজেশ্যনৰ লগত তাৰ লগতে তোমাৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তোলা হ'ব ডিজিটেল ক্লাছৰুম ডিজিটেল লাৰ্ণিং চিষ্টেম এডভান্স মেচিনাৰী ইউজ কৰা যাব হাব এণ্ড স্পোক মডেল তো মই অলৰেডি ক'লোঁ চেক্টৰেল ফ'কাছ কৰা যাব চেক্টৰেল ফ'কাছ
যে তোমাৰ টাৰ্গেটেড সেক্টৰস ইনক্লুড ম্যানুফ্যাকচাৰিং টাৰ্গেট কৰিব, এগ্ৰিকালচাৰ টাৰ্গেট কৰিব, হস্পিটালিটিক টাৰ্গেট কৰিব, এণ্ড নিউ এজ টেকনলজিজক টাৰ্গেট কৰি পেলাই এই ITI বোৰ গঠন কৰা যাব। ফাণ্ডিং 60,000 কোটি টকা দিয়া গৈছে। দ্যাট ইজ এ ৰিভলিউচনাৰী ষ্টেপ, ঠিক আছে, ফৰ ইণ্ডিয়ান টেকনিকেল চাইড। ওকে, সিগনিফিকেন্স গ্লোবেল এমপ্লয়াবিলিটি বাঢ়িব, স্কিলিং ৰিভলিউচন এটা হ'ব, এণ্ড ইকনমিক গ্ৰোথ এটা আহিব। দ্যাটছ অল ফৰ টুডেজ সেশ্যন। এই কুৱেশ্যন আনচাৰবোৰ এটেম্প কৰিবলৈ নাপাহৰিব। তো তোমালোকে যিমান এটেম্প কৰিবা সিমান তোমালোকে টপিকটো পঢ়ি যদি এটেম্প কৰিবা ন, ছাবকনচিয়াছ মাইণ্ডত থাকি যাব, কেতিয়াও তোমালোকে নাপাহৰা। আৰু লাষ্ট কুৱেশ্যনৰ যিখিনি আনচাৰ্ছ এইখিনি হয়। আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ। মই ইমানতে সামৰিছোঁ। কিপ ৱাচিং এক্সাম চেষ্টাৰ্ছ। থেংক ইউ এভৰিৱান।